ঘৰৰ পৰা অহা আজি দুদিনেই হ'ল আৰু দুদিনৰ পাছত এয়া ভণ্টিহঁত আমাৰ ৰুমলৈ আহিছিলে। ভণ্টিহঁত মানে মাজুজনীও আহিছিল আৰু সৰুজনীটো আছে আৰু বাবু আহিছিলে। মাজু ভণ্টি এইবাৰ সতি ছেকেণ্ড টাইম গৈছে আমাৰ ৰুমলৈ আৰু তাই তেনেকৈ আহিবলৈ নাপায়, সেইকাৰণে যেতিয়া যায় মানে এক ৰাতি থাকি আহে। আৰু তাই মানে খেলা বস্তু এটা লৈ গৈছিলে, এনেকৈ কিবা বিল্ডিং বনোৱা টাইপৰ বস্তু এটা, সেয়া হাতত দেখিছেই চাগে, আৰু কিবা কিবি মিঠাই চিঠাই ঢেৰ কিবা কিবি লৈ গৈছিলে। আৰু অহাৰ পাছতে চাহ তাহ খালে, খাই মেলি বাবু আৰু মানুহজন গ'ল ব্লেংকেট এখন ল'বলৈ, কাৰণ সিহঁত আজি থাকিব যিহেতু আৰু ডাঙৰ ব্লেংকেট এখন মানে দৰকাৰ হ'ব, সেইটো কাৰণে মানে ব্লেংকেট কিনিবলৈ নগাঁৱলৈ গ'লগৈ আৰু তাৰ পৰাই মানে এখন ভাল ব্লেংকেট এখন ল'ব। ব্লেংকেটখন দেখুৱাম মই আগলৈ ভিডিঅ'টো শেষত। আৰু চাহ তাহ খোৱাৰ পাছতে ল'ৰাটোকো এয়া জলপান খুৱাই আছিলোঁ মই। আৰু এয়া দেখিছেনে দুইজনী কথা, কিমান যে কথা পাতি আছে সিহঁতে। আৰু ইফালে ই আকৌ মাহীয়েকক এৰিয়েই নিদিয়া হ'ল। মাজুজনীক সি খুব ভাল পাইছে। সৰু মাহীয়েকক মানে অনাবত খালি মাৰি থাকিবলৈ লাগে তাক। এইফালে খেলা বস্তু এটাও আনি দিছে, সেইকাৰণে মানে খুব ভাল আৰু মাহীয়েক। ইফালে আকৌ সি মুখত সেয়া জলপান লৈ সিহঁতৰ চাৰ্জাৰকেইডালকে লৈ খেলি আছে। তাৰপিছতে আকৌ অলপ পাছত আকৌ সিহঁতে সেয়া পেকেট এটাও আছিলে পাঞ্জাবী তৰকা পেকেট চানাৰ, সি সেইটো মানে খুব ভাল পায় খাই, আৰু সেই চানাটো মানে এটা এটাকৈ লৈ সি খাই আছিলে আৰু মাহীয়েককো সেয়া দেখিছেনে খুৱাই দিছে। সি প্ৰত্যেকটো বস্তুৱেই হয়তো ডাঙৰ মানুহ ওচৰত থাকিলে আগতে সিহঁতক খুৱাই ল'ব, তাৰপিছতহে সি খায়। আৰু সেয়া এটা এটাকৈ দুইটাই মানে খাই আছে। এনেকৈ ৰুমত তাই এইবাৰ সতি ছেকেণ্ডবাৰ গৈছে, আৰু এবাৰ ঘৰত থাকোঁতে তাই এবাৰ নে দুবাৰ এবাৰেই গৈছে নেকি, কাৰণ তাই অসমত নায়েই, তাই গুজৰাটত থাকে, আহমেদাবাদ, আৰু চাকৰিৰ কাৰণে তাই মানে তাত থাকিব লগা হৈছে, আৰু সেইকাৰণে তাই মানে ইমান এটা ছুটি নাপায়। ছুটি নোপোৱাৰ কাৰণত তাই মানে আহিবলৈও নাপায়। আৰু যিকেইদিন 5-6 দিন বা 4 দিন যিকেইদিন থাকে আৰু ঘৰতে থাকে, তাৰ মাজতে এদিন উলিয়াই পেলাই মানে এতিয়া আমাৰ মানে ভাড়া ৰুমলৈ যায় আৰু কেতিয়াবা। তাৰ মাজতে সিহঁতে সেয়া খেলি কৰি কথা বতৰা আৰু পাতি কৰি আছোঁ আমি, আৰু চাহ তাহটো অলৰেডি খালোৱেই। তাই মানে কৈছে, তই মোক উঠাই আছনে নাই ভিডিঅ'ত? মই কিন্তু দেখিব লাগিব, ভিডিঅ' চালে মই কিন্তু দেখিব লাগিব নিজকে। আৰু এয়া ভিডিঅ' অলৰেডি বহুত দিন হৈ গ'ল, মই মানে শ্বুট কৰাটো বহুত দিনেই হ'ল, কিন্তু মই আপলোডহে কৰিব পৰা নাছিলোঁ, কাৰণ আগৰ ভিডিঅ'বিলাকতো কৈছোঁ মোৰ শহু দেউতা মানে অকণমান বেমাৰ হৈ আছিলে। বেমাৰ মানে ভালকৈ বেমাৰ হৈছে, তেওঁ হাই প্ৰেছাৰ আছিলে, প্ৰেছাৰ ষ্ট্ৰক হৈছিল, আৰু সেইটো কাৰণে গুৱাহাটীত ICUত থাকিলেগৈ 5 দিনমান, আৰু তেওঁৰ লগতে এমাহমান মানে আমাৰ বহুত খেলি মেলি হ'ল। এয়া তাৰ আগৰে ভিডিঅ', হস্পিটেলত থকা আগৰ ভিডিঅ', কিন্তু দিয়া হোৱা নাছিলে। চ' ইহঁতে তেনেকেই খাই মেলি বহি কৰি আছে আৰু ব্লেংকেটৰ কথা যে কৈছিলোঁ, এইখন হৈছে নতুন ব্লেংকেটখন। আৰু মই ইফালে ভাতৰ যোগাৰ কৰি আছিলোঁ, আৰু আমাৰ ঘৰত যিহেতু এতিয়া দুভাগ বস্তু বনাব লাগিব, কাৰণ মাজু ভণ্টিয়ে মানে তাই ট'টেলি ভিগান, তাই একেবাৰে মাছ মাংস নাখায়। আগতে খাইছিলে বাৰু, কিন্তু বাহিৰলৈ যোৱাৰ পাছত তাই মানে একেবাৰে নোখোৱা হ'ল, তাই ফুল্লি ভিগান হৈ গ'ল। আৰু সেইকাৰণে তাই এতিয়া খোৱা বস্তু তাই মানে এতিয়া পনীৰটোহে আছে। পনীৰটোও আচলতে খাব নালাগে, সেইটো কাৰণ গাখীৰ দিয়ে বনোৱা হয়, গাখীৰ ফাটি মানে এনেকৈ বনোৱা হয় আৰু পনীৰটো। আৰু এইখন হৈছে ব্লেংকেটখন। ইফালে বাবু মানুহজনে মোবাইল চাই আছে, আৰু দুইজনকে মানে ডিষ্টাৰ্ব নকৰক বুলিয়ে তাকো মানে মোবাইলটো কাৰ্টুন লগাই থৈ দিছে।
ব্লেংকেটখন কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব। ইফালে মই শ্বাহী পনীৰ বনাম, শ্বাহী মটৰ পনীৰ, আৰু মটৰ পনীৰৰ কাৰণে অলৰেডি মই বস্তুখিনি ৰেডি কৰিয়ে থৈছোঁ। আৰু এইফালে তাই যিহেতু পনীৰ খাব, পনীৰৰ লগত আৰু কিবা কিবি এটা কৰোঁ বুলি বেঙেনা এনেকৈ ফ্ৰাই কৰিছোঁ, আৰু তেল একেবাৰে দিছোঁ কাৰণ এইখিনি তেলতে বেঙেনাও ফ্ৰাই কৰিম, পাপৰ ফ্ৰাই কৰিম, আৰু তাৰপিছতে মাংসখিনি ইয়াত মই উঠাই দিম। মাংস আমি আনিছোঁ আজি হাঁহৰ মাংস, কোমোৰাৰ লগত বনাম। চ' একেবাৰে তেল চেল দি দিছোঁ, নহ'লে মানে আকৌ বাৰে বাৰে দি থাকিব লাগে। আৰু এয়া মই বিচাৰিছোঁ পাপৰৰ পেকেট এটা, এইটো আধাই আছে আৰু এটা আছিলে। চ' এইটোতে যোনখিনি ওলায়, কাৰণ ইমান পাপৰ খোৱা মানুহ নাই, ভণ্টিয়ে খাই ভাল পায় কাৰণে সেইটো মানে উলিয়াইছোঁ। আৰু মানুহজনে নাখায়, ময়ো ইমান এটা ভাল নাপাওঁ, কিন্তু বস্তুটো থাকে কেতিয়াবা বেলেগ পাচলি নাথাকিলে মানে পাপৰ আৰু এনেকৈ পিটিকা চিটিকা কৰি আমি খাই দিওঁ। এইটো পেকেট শেষ হৈ গ'ল, পলিথিনটো ৰাখিলোঁ কাৰণ ফ্ৰাই কৰি পেলাই মই মানে সেইটোতে সোমাই থ'ম বুলি ভাবিছিলোঁ। চ' সেইকাৰণে সেইটোকে ৰাখি থৈ দিছোঁ। আৰু এইফালে বেঙেনাও ফ্ৰাই কৰিম। চ' তাইৰ কাৰণে তেনেকৈ হৈ যাব ভাত। এইখিনি এনেকৈ, আৰু পাপৰখন ডাঙৰ হোৱাৰ কাৰণে মানে মই সেই গোটেইখিনি মানে 4 ভাগ কৰি লওঁগৈ। 4 ভাগ কৰি ল'লে মানে ধুনীয়াকৈ এটা জোখৰ চাইজ হয়। আৰু ইফালে মাংসৰ কাৰণে মই গোটেইখিনি বস্তু ৰেডি কৰি লৈছোঁ। আৰু এইখিনি মটৰখিনিও অলৰেডি মই বইল কৰি লৈছোঁ, সেইখিনি মটৰ পনীৰত দিম। বেঙেনা চেঙেনা ফ্ৰাই কৰিলোৱে, এইখিনি ছেকেণ্ড বেটছ, কাৰণ এটাই হেনো খাবনে, সেইকাৰণে মানে গোটেইখিনিৰ কাৰণে বেঙেনা ফ্ৰাই কৰিলোঁ। আৰু এয়া হৈছে পনীৰৰ যোনখিনি মেইন গ্ৰেভিটো, যোনটোৱে ঠিক কৰিব। ইয়াতো বিলাহী দিছোঁ, এনেকৈ আদা অকণমান, নহৰু, কাজু কেইটামান, জালুক দুটামান, আকৌ জিৰা, জলকীয়া চব দিছোঁ। আৰু এইফালে এয়া পাপৰখিনিও ফ্ৰাই কৰি হৈ গ'ল। আৰু তাৰ মাজতে আকৌ কিবা কিবি এটা খাবলৈও ল'লোঁ। এয়া দেখিছেনে, কিবা এনেকৈ ফ্ৰাই টাইপৰ বস্তু এটা আছিলে, যোনটো মানে কেইদিনমানৰ আগতে আমি লৈছিলোঁ। চ' এই ভিডিঅ'টো এইখিনিতে এণ্ড কৰিছোঁ, বাকীখিনি আপোনালোকে চাই থাকিব।